নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ আৰু আজি বহুত হেপি অনুভৱ কৰিছোঁ কাৰণ মোৰ আজি ব্ৰইলাৰখিনি চেল হৈ গ'ল গোটেইখিনি মানে আৰু বেছি নাছিলে 65 আছিলে আপোনালোকক সিদিনাখন কৈছিলোঁ দুদিনৰ আগত ভিডিঅ' বনাইছিলোঁ চ' আজি 47 ডেজ হৈ গ'ল চ' ফাইনেলি আজি বহুত হেপি অনুভৱ কৰিছোঁ কাৰণ সৰু হ'লেও এটা নিজৰ বিজনেছ কৰি এতিয়ালৈকে ছাকচেছফুল হোৱা নাই জাষ্ট হ'লেও এনেকৈ যদি আপোনালোকৰ মৰম আশীৰ্বাদ পালে নিশ্চয় আগবাঢ়ি যাব পাৰিম বুলি আশা ৰাখিছোঁ। ফাৰ্ষ্ট টাইম আৰম্ভণি মই কৰিছোঁহে, এতিয়া ষ্টাৰ্ট কৰিছোঁহে চ' সেইবাবে ফাৰ্ষ্ট টাইমত লাভ নাপাব সেইবাবে মই হ'লেও ব্ৰইলাৰৰ ওপৰত ডিপেণ্ড কৰিছোঁ, ব্ৰইলাৰৰ ওপৰত মোৰ কিবা এটাতো আহিল চ' কাৰণ ফাৰ্ষ্ট টাইমত সকলো বস্তু কিনিবলগীয়া হয়, লাইট চাইটৰ পৰা ধৰি ৱায়াৰ চুৱাৰ ধৰি আৰু মই কৈছিলোঁ আপোনালোকক সিদিনাখন মোৰ 15টা পোৱালি লছ হৈ গ'ল। 15টাত মই এতিয়া ব্ৰইলাৰ এটাত কমচে কম মই 400 ওপৰত বিকিলোঁ বা 400কৈ ধৰিছোঁ, 6000 টকা তেনে লোকচান হৈ গ'ল। আৰু যিটো নেকি ব্ৰইলাৰ দানা খোৱা সেইটোতো দুভাগকৈ ল'লোঁ, মানে এটা সৰু পালৰটো সৰুকৈ ল'লোঁ আৰু ডাঙৰটো ডাঙৰ চাইজৰ, সেইটো ডাঙৰ চাইজৰ আৰু সৰুটো সৰু চাইজৰ তেনেকৈ থাকে। তো সেইবাবে মানে তাত মোৰ কমচে কম 5000মান টকা তেনে তাত গ'ল। এতিয়া নেক্সট টাইম কিনিব নালাগে কাৰণ এতিয়া ল'লোঁ আৰু ৱায়াৰ চুৱাৰ কিনিব নালাগে, ফেন চেনো লগালোঁ আৰু কাৰণ লাইট চাইটো লগালোঁ। তো নেক্সট টাইম এইবোৰ কিনিব নালাগে, মেক্সিমাম তেতিয়া কিবা এটাতো মানে 10,000 ওপৰত ৰ'ব। চ' এতিয়া মাৰ্কেট ভাল হৈ আছিলে সেইবাবে মেক্সিমাম 15-16 হাজাৰমান টকা থাকিলেহেঁতেন চ' 200টা পোৱালিত। চ' নেক্সট টাইম আকৌ লগ পাম যেতিয়া ব্ৰইলাৰ পোৱালি আনিম ফাৰ্ষ্ট দিনা। চ' বাই বাই।